বন্ধুসকল আপোনালোকে সকলোৱে জানে 107 ধাৰাৰ গছৰ কি তাৰ মানে 107 ধাৰাৰ গছৰ গাঁৱৰ বা চহৰ নগৰ অঞ্চলৰ যিকোনো মানুহেই জানিছিল যে 107 ধাৰাৰ গছৰবোৰ কি 107 ধাৰাৰ গছৰবোৰ কি এই সংক্ৰান্তত সকলোৰে কম বেছি পৰিমাণৰ জ্ঞান আছিল কিবা এটা ঘটনা সংঘটিত হোৱাৰ লগে লগে মানুহে কৈছিল যে 107 ধাৰাৰ গছৰ ৰুজু কৰা 107 শান্তি ৰক্ষাৰ গছৰটো তোমালোকে কৰা ভৱিষ্যতত কামত লাগিব এনেকুৱা ধৰণৰ অতি সহজেই মানুহে জানিব পাৰিছিল 107 ধাৰা 107 ধাৰাৰ গছৰ সংক্ৰান্তত কিছু কথা সকলে জানিব পাৰিছিল গতিকে এই 107 107 ধাৰা বৰ্তমান কি অতীত হৈ গৈছে আপোনালোকে এতিয়া পাহৰি যাব লাগে আপোনালোকে এতিয়া পাহৰি যাওক 107 ধাৰাৰ গছৰৰ কথা এতিয়া 107 ধাৰাৰ গছৰ নাই কিয়নো আপোনালোকে সকলোৱে জানে যে 107 107 ধাৰাৰ গছৰ ৰুজু কৰি ব্যক্তি এজনৰ জীৱনৰ প্ৰতি অহা ভাবুকি শান্তি সম্প্ৰীতি জান মাল ইজ্জত ৰক্ষা কৰিবৰ কাৰণে এজন ব্যক্তিয়ে 107 ধাৰাৰ সহায় অতি সোনকালে লৈছিল গতিকে বৰ্তমান কিয় 107 ধাৰাৰ গছৰবোৰ নাই সেই কথা আপোনালোকক অৱগত কৰিবৰ কাৰণে ভিডিঅটো বনাইছো বন্ধুসকল BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আইনখন 1 জুলাই 2024 2024 চনৰ 1 জুলাই তাৰিখৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ জুৰি BNSS নামৰ নতুন আইনখন বলবৎ হৈ আছে গতিকে এতিয়া যদি আপোনাৰ তেনেকুৱা ধৰণৰ শান্তি বিঘ্নিত হয় আপোনাক যদি কোনোবাই ভয় ভাবুকি দিয়ে গতিকে তেতিয়াহলে আপুনি 107 ধাৰাৰ অধীনত বৰ্তমান গছৰ ৰুজু কৰি আপুনি কোনো সুফল নাপাব 107 ধাৰাৰ হলনি আপুনি ৰুজু কৰিব লাগিব 126 ধাৰাৰ অধীনত গছৰ তাৰ মানে 107 ধাৰা বৰ্তমান অতীত হৈ গৈছে নতুন ধাৰা হৈছে 126 এতিয়া আপোনালোকে সকলে মনত ৰাখিব লাগিব যে 126 ধাৰাৰ অধীনত গছৰ ৰুজু কৰি ব্যক্তি এজনৰ শান্তি জান মাল ইজ্জত ৰক্ষা কৰিব পাৰিব গতিকে যদি যিকোনো মানুহৰ আপোনাৰ কোনোবা দুষ্ট চক্ৰই যদি ভাবুকি দিছে ভাবুকি দি আপোনাৰ শান্তি যদি ভংগ কৰিব খুজিছে অথবা কোনোবা দুষ্ট চক্ৰই ৰাজহুৱা শান্তিত যদি ব্যাঘাত জন্মায় তাৰ পিছত নিকৃষ্ট বা আইন ভংগৰ কাৰী ব্যক্তিয়ে যদি কোনো কৰ্মৰ দ্বাৰা শান্তি বিনষ্টৰ যদি আশংকা কৰে তেতিয়াহলে আপুনি 126 ধাৰাৰ অধীনত আপুনি এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ ওচৰত আপুনি গছৰ ৰুজু কৰিব পাৰে আৰু এক্সিকিউটিভ মেজিষ্ট্ৰেটে সংশ্লিষ্ট থানাৰ পৰা পুলিচ ৰিপৰ্ট বিচাৰিব পুলিচ ৰিপৰ্টটো পোৱাৰ পিছত মানে প্ৰতিপক্ষজনক বা আসামী পক্ষৰ লোকজনক কি কৰিব শোকজ নোটিছ দিব শোকজ নোটিছ দিয়াৰ পিছত দুয়ো পক্ষই এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ হ'ব হাজিৰ হোৱাৰ পিছত বণ্ড অথবা বেল বণ্ডত সহি কৰাব আৰু 1 ইয়াৰ 1 বছৰৰ মুচলিকে পত্ৰত সহি কৰাই আপোনাৰ যদি শান্তি ভংগ হোৱাৰ উপক্ৰম হৈছে বা আপোনাক যদি কোনোবাই ভাবুকি দিছে তেনেকুৱা ধৰণৰ যদি হয় তেতিয়াহলে আপোনালোকে 126 ধাৰাৰ অধীনত গছৰ ৰুজু কৰিব পাৰে আপোনালোকে 107 ধাৰা 107 ধাৰাটো পাহৰি গৈ আপোনালোকে মনত ৰাখিব লাগে 126 ধাৰা 126 ধাৰাৰ অধীনত আপোনালোকে গছৰ ৰুজু কৰি আপোনালোকৰ জীৱনৰ প্ৰতি অহা ভাবুকি শান্তি ভংগৰ আশংকা হলে আপোনালোকে তেনেকুৱা ধৰণৰ শান্তি ৰক্ষাৰ গছৰ ৰুজু কৰিব পাৰে 126 ধাৰাৰ অধীনত BNSS যদি আপোনালোকৰ ভাল লাগে নিশ্চয় লাইক কমেন্ট আৰু শেয়াৰ কৰিব ধন্যবাদ